বন্ধু বান্ধৱীসকল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ পাইছে। ইতিমধ্যে আমি জানো LP আৰু ME স্কুলৰ শিক্ষকৰ বাবে এটি বিশেষ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল আৰু এই এডভাৰটাইজমেণ্টৰ আজি অৰ্থাৎ 3 মাৰ্চ তাৰিখৰ পৰা অনলাইন হোৱাৰ কথা আছিল, কিন্তু ইয়াক লৈ এক বিশেষ নোটিছ প্ৰকাশ পাইছে। ভিডিঅ'টো যদি এই কথাখিনি তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে 3 মাৰ্চ 2025 তাৰিখত প্ৰকাশ পোৱা এখন বিশেষ নোটিছ। এটা বিশেষ কথা কোৱা হৈছে, In continuation to this office advertisement from recruitment of regular teacher of LPA and UP school, অৰ্থাৎ LP আৰু UP স্কুলৰ বাবে যি ৰেগুলাৰ টিচাৰৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল, ইমানৰ নম্বৰ ডেটেড 8/1/2025 অৰ্থাৎ জানুৱাৰী মাহৰ 8 তাৰিখে এই কথাখিনি তাৰ কথাখিনি হৈছিলগৈ। এণ্ড নোটিছ ফাইট ইমানৰ ডেটেড 14/2/2025 আৰু কি হৈছিল ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিল। It is for the information of all concerned that due to some administrative exigencies, the date of receiving the online application against the said advertisement has now been rescheduled from 8 March 2025 to 8 April 2025 অৰ্থাৎ 3 মাৰ্চ তাৰিখৰ পৰা অনলাইন হোৱা কথা আছিল, যদিও এইটো ৰিচিডিউল কৰা হৈছে। আৰু চিডিউল এতিয়া কি কৰা হৈছে, নতুনকৈ ৰিচিডিউল কৰি 8 মাৰ্চ 2025 পৰা 8 এপ্ৰিল 2025 ভিতৰত অনলাইন এপ্লিকেশ্যন হ'ব। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ কাৰণে কি হ'ব, এই বাকী যিখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যন বা সেইখিনি হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যিটো LPME ৰেগুলাৰৰ পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে বিচাৰি আছিল, এইটো এতিয়া নহয়, এইটো পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ 8 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 8 এপ্ৰিল তাৰিখে শেষ হ'ব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।